হাই গাইজ, দিনটো আমি ধূলি খাই 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 কাম কৰিলোঁ। কাম কৰাৰ পিছত দুপৰীয়া কিবা মনত পৰিলে আৰু যে আজি কিবা এটা খাওঁ খাওঁ যেন লাগিছে। এয়া আপোনালোকে চাই আছে বাৰু। তো আমি গধূলি ভাবিলোঁ গোটেইকেইটা মিলি কিনে হাঁহকে খাই দিওঁ নে আজি। তো আমি হাঁহ এটা আনিলোঁ বাৰু। সেইটো কুটা বেচাটো নেদেখালোঁ বাৰু। এতিয়া হাঁহ বনাই আছে আমাৰ সেই দাদা কুণন দাদা, লগতে আমি হেল্পাৰ আছোঁ, লগতে আছে আমাৰ সহযোগিতা আৰু হেল্পাৰ তাৰপিছত আৰু এজন আছে আৰু চাই আছে পেটু বনোৱা, পেটু বনোৱা। এই হাঁহৰ পেটুটো সি আকৌ বনাই আছে, এক্সট্ৰাকৈ বনাই আছে আৰু বেলেগকৈ। পেটু মাথা কাটি দিব লাগিছিলে। অঁ, এইকেইটা বনাই আছ ন? বনাই আছোঁ। মজাকৈ বনাবি দেই দাইটি। দে এতিয়া আমাৰ হাঁহৰ মাংস। আমি ল'ৰা হ'লে কি হ'ব, আমি চব কাম কৰিব জানো। চাওকচোন আপোনালোকে, চাওকচোন মাংস কালাৰটো চাওক কেনেকুৱা লাগিছে। এয়া আমাৰ এই মাংস কালাৰটো চাওকচোন, চাই কিনে কমেণ্ট কৰিব বাৰু কেনেকুৱা লাগিছে মাংসটো কালাৰটো, আৰু খাবলৈ কেনেকুৱা হ'ব জনাই দিব। আৰু আমাৰ আমাৰ এইজনে যে পেটু বনাই আছে, মই দেখাম বাৰু। পেটুটো বনাই আছে বাৰু। হ'লেই চাগে ন পেটুটা, হ'লেই ন পেটুখিনি? অঁ বাৰু হৈ গ'ল দেই। এয়া পেটুখিনি বনাইছে বাৰু। বাহ, ইমান ধুনীয়াকৈ বনাইছে, মজা হ'ব দেই ৰাইচ। খাবলৈ আহা যদি আৰু কমেণ্ট এটা কৰিবা আৰু মাংস পঠিয়াই দিম বাৰু। ৱাও, এতিয়া মই দুপিচ খাই কিনে চাম বাৰু কেনেকুৱা হৈছে। ইয়াত কোনোবা খালে আৰু ডিম ভাজি কৰি খালে। ৱাও, মজা।